ৰাইজৰ মৰম স্নেহে আশীৰ্বাদ পাইছোঁ। বতৰে অলপ যদি লগ দিয়ে, সংগ দিয়ে, 1 লাখ পাৰ কৰিব। 1 লাখ চুই যাব। 1 লাখৰ বেছি ভোটৰ ব্যৱধানত কংগ্ৰেছ পাৰ্টিক আমি পৰাভূত কৰিম। ৰাতিপুৱা আপুনি দেৱাদিদেৱ মহাদেৱক সেৱা কৰি আহিছে। মইতো হিন্দু মানুহ, প্ৰত্যেকটো ভাল কাম কৰাৰ আগতে আশীৰ্বাদ ল'ব লাগিব। আৰু আজি দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ লৈছোঁ যে অহা 5 বছৰ সমষ্টিবাসী ৰাইজ, অসমবাসী ৰাইজক সেৱা, আই অসমীক সমৰ্পণেৰে সেৱা কৰি যাব পাৰোঁ, সকলোৰে উন্নয়ন কৰি যাব পাৰোঁ, এই চিন্তা চব কাৰ্যকৰ্তাসকলৰ মন তেখেতসকলে সিদ্ধান্ত ল'লে যে 2500 স্থানত আপুনি ডাইৰেক্ট সম্বোধন কৰিব সামাজিক মাধ্যমৰ জৰিয়তে, আৰু আমি এই প্ৰচাৰণটো 2500 স্থানত যিটো হ'ব, প্ৰত্যেকটোতে আমি এই খণ্ডত থকা 2500 খণ্ডত বিভক্ত কৰা হ'ল ঢেকীয়াজুলি সমষ্টিত। আৰু প্ৰত্যেকটো খণ্ডত যিমান পৰিয়াল আছিল, ক'ৰবাত 30 ঘৰ আছিল, ক'ৰবাত 40 ঘৰ আছিল, ক'ৰবাত 22 ঘৰ আছিল, ক'ৰবাত 28 ঘৰ আছিল, 9 ঘৰলৈ আছিল, সৰু এটা চুবুৰী য'ত অকল 9 ঘৰ আছে, 9 ঘৰলৈ খণ্ড আছিলে। 2500 খণ্ডত বিভক্ত কৰি এই খণ্ডত থকা প্ৰত্যেক পৰিয়ালৰ এজন ব্যক্তিক লৈ আহি এই সভাটো কৰা হৈছিলে, য'ত মই সামাজিক মাধ্যমৰ জৰিয়তে সম্বোধন কৰিছিলোঁ। আৰু আমি লক্ষাধিক ভাবিছিলোঁ নহ'ব, কোৱাটোতো ঠিকে, লক্ষাধিক কিন্তু সহজ নহয়। কিন্তু দেখিলোঁ যে এই ভিডিঅ' যিটো আছিলে, এই যিটো প্ৰসাৰণ হ'ল, এই ভিডিঅ' প্ৰায় 10 লাখ মানুহে দেখিলে। এতিয়া অসমৰ ভিডিঅ'টো বাহিৰত দেখাৰ কোনো প্ৰশ্ন নাই, কিয় অসমীয়া ভাষাত মই ক'লোঁ, বাহিৰত ইয়াৰ যিখিনি ভোটাৰ আছে বা মানুহ আছে চাব পাৰে। আৰু ঢেকীয়াজুলি সমষ্টিৰ বিষয়ে কোৱা কথাবোৰত কোকৰাঝাৰ মানুহৰতো কোনো ইণ্টাৰেষ্ট নাই, বা ধুবুৰী মানুহৰতো কোনো ইণ্টাৰেষ্ট নাই, তথাপিও 10 লাখ ভিউজ হ'ল। তো মই ভাবোঁ যে ভৱিষ্যতৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া হ'ব, প্ৰাৰ্থীৰ যিটো কেম্পেইন হ'ব, তাত ছ'চিয়েল মিডিয়াৰ যথেষ্ট এটা ডাঙৰ যোগদান থাকিব। ভাৰতবৰ্ষৰ ভিতৰত এই এক্সপেৰিমেণ্টটো কোনো কৰা নাছিলে। প্ৰথমবাৰৰ বাবে ঢেকীয়াজুলিতে এক্সপেৰিমেণ্টটো হ'ল, আৰু এটা সফল এক্সপেৰিমেণ্ট হ'ল। মই ভাবোঁ যে অনাগত দিনত বহু প্ৰাৰ্থীয়ে এই পন্থাটো অৱলম্বন কৰিব। ইয়াত খৰচ নাই।